Hello students, welcome to Pythagoras classes. আজি আমি আকৌ নতুন চ্যাপ্টাৰ এটালৈ আগবাঢ়ি যাম। আজি আমাৰ নতুন চ্যাপ্টাৰটো হৈছে আমাৰ চ্যাপ্টাৰ নম্বৰ 8 য'ত আছে আমাৰ কি ট্ৰান্সপোৰ্ট এণ্ড কমিউনিকেশ্যনৰ বিষয়ে যোনটো বহুত বেছি ইম্পৰ্টেন্ট। ট্ৰান্সপোৰ্ট এণ্ড কমিউনিকেশ্যন অবিহনে বা যাতায়াত আৰু যোগাযোগ অবিহনে বৰ্তমান সময়ত একোৱেই নহয়। প্ৰতিটো বস্তুতে আমাৰ কমিউনিকেশ্যন সিস্টেম ডেভেলপ হোৱাটো জৰুৰী, ট্ৰান্সপোৰ্ট সিস্টেম ডেভেলপ হোৱাটো জৰুৰী। গতিকে আহাচোন আমাৰ ওয়াৰ্ল্ডত ট্ৰান্সপোৰ্ট এণ্ড কমিউনিকেশ্যনৰ সিচুৱেশ্যনবোৰ কেনেকুৱা বা ই কেনেকৈ আগবাঢ়ি গৈছে বা ইয়াৰ টাইপবিলাক কি সেইখিনি বিষয়ে পঢ়োঁ। তোমালোকৰ এই চ্যাপ্টাৰটোৰ পৰা যথেষ্ট তোমালোকৰ এক্সামত মানে কুৱেশ্যন আহে, যেনেকৈ ধৰি লোৱা ৰেল ট্ৰান্সপোৰ্টৰ বিষয়ে কেতিয়াবা ৰোড ট্ৰান্সপোৰ্টৰ কিয়টো এডভান্টেজ ডিসএডভান্টেজেস এইবিলাক বস্তু দেখিবলৈ আহে। গতিকে তোমালোকে এইখিনি বস্তু যেতিয়া মই তোমালোকক এক্সপ্লেইন কৰিম ভালদৰে মনত ৰাখিব বা বুজিব ট্ৰাই কৰিবা। এতিয়া ট্ৰান্সপোৰ্ট মানে আমি সিস্টেমেটিক্যালি যদি নগৈ নৰ্মেলি যদি আমি চাওঁ মানে সিম্পলি যদি ভাবো ট্ৰান্সপোৰ্ট মানে কি, ট্ৰান্সপোৰ্ট মানে হৈছে ধৰি লোৱা এটা জেগাৰ পৰা আন এটা জেগালৈ মানুহ হওক বা বেলে জীৱ জন্তুৱে হওক বা ধৰি লোৱা বস্তু বাহনীয়ে হওক, এইখিনি বস্তু এটা জেগাৰ পৰা আন এটা জেগালৈ নিয়া ব্যৱস্থাটোৱে একচুয়ালি কি ট্ৰান্সপোৰ্ট সিস্টেম হয় না। গতিকে এটো এতিয়া পৰিবহন ব্যৱস্থা ইয়াত তোমালোকৰ সেই বস্তুটোকে দিছে চোৱা, তোমালোকৰ ইয়াত পৰিবহন নেটৱৰ্ক বা ট্ৰান্সপোৰ্ট নেটৱৰ্ক মানে কি দিছে তোমালোকে চোৱা। এটো ইয়াত দিছে বিভিন্ন স্থান বিভিন্ন পথেৰে সংযোগ কৰি গঢ়ি তোলা ব্যৱস্থাটোকে কি বুলি কোৱা হয় নেটৱৰ্ক বুলি কোৱা হয়। এতিয়া এই যোনটো নেটৱৰ্ক সিস্টেম মানে এতিয়া সো ট্ৰান্সপোৰ্ট বুলি ক'লে বিভিন্ন ধৰণৰ ট্ৰান্সপোৰ্ট সিস্টেম আছে। ধৰিলা লেণ্ড ট্ৰান্সপোৰ্ট আছে, আমাৰ ওয়াটাৰ ট্ৰান্সপোৰ্ট আছে, তাৰ পাছত আকৌ আমাৰ এয়াৰ ট্ৰান্সপোৰ্ট আছে। কিন্তু ইটোৰ লগত হিটো সদায় লিংক আপ হৈ থাকে, ইটোৰ লগত হিটো সদায় ৰিলেটেড হৈ থাকে। এটা ট্ৰান্সপোৰ্ট সিস্টেম অকলে কেতিয়াও কি হ'ব নোৱাৰে মানে নিজে সাৰ্ভাইভ কৰিব নোৱাৰে, ইটো হিটোৰ সদায় পৰিপূৰক হয় বুলি কোৱা হয়। তোমালোকৰ এই পৰিপূৰক শব্দটো যে কলো সেই বস্তুটোৰ ওপৰতে তোমালোকৰ এটা কোৱেশ্চন আহে, সেই কোৱেশ্চনটো তোমালোকে পাবা তোমালোকৰ এক্সাৰসাইজৰ লাষ্টৰ ফালে আছে আৰু মই এটো এক্সপ্লেইনো কৰি দিম যে কেনেকৈ এই কেটা বস্তু ইটোৱে হিটোৰ পৰিপূৰক কেনেকৈ হয় সেইখিনি বস্তু তোমালোকৰ এক্সামত লিখিবলৈ আহে। এতিয়া চোৱা আমি আগৰ দিনত কি হৈছিলে, আগৰ দিনত মানুহে খুজকাঢ়ি অহা যোৱা কৰিছিলে হয় না, এঠাইৰ পৰা আন ঠাইলৈ মানুহে খুজকাঢ়ি গৈছিলে বা জীৱ জন্তুৰ পিঠিত উঠি গৈছিলে। তাৰ পাছত কি হ'ল চকাৰ আৱিষ্কাৰ হ'ল, যেতিয়া হুইল ওলালে মানে চকা ওলোৱাৰ পিছত গৰু গাড়ী, তাৰ পিছত আকৌ ধৰি লোৱা ঘোঁৰাই টনা গাড়ী তেনেকুৱা ধৰণৰ গাড়ীবিলাক কাৰ্ট বিলাক ইউজ কৰিছিলে। তাৰ পিছত লাহে লাহে কি হৈ গ'লগে বৰ্তমান সময়ত আমাৰ যোনবিলাক মানে ধৰি লোৱা ট্ৰান্সপোৰ্ট সিস্টেম আছে সেইখিনি বস্তু ডেভেলপ হ'বলৈ ধৰিলে। মানে মানুহে প্ৰথমতে যেতিয়া আদিম হিচাপত বা নোমাদ হিচাপত ঘূৰি ফুৰিছিলে জংঘলে জংঘলে, তেতিয়া তেওঁলোকৰ মাথালে এইখিনি বস্তু মগজুত কেতিয়া বিকাশে হোৱা নাছিল, মানে তেওঁলোক কি হোৱা নাছিলে ইন্টেলেকচুৱেল মেন হোৱাই নাছিলে। বুদ্ধিগত মানৱ হোৱাৰ পিছতহে তেওঁলোকৰ মনলৈ আহিলে যে এইখিনি বস্তু এনেকা। তেওঁলোকে তেতিয়া এইটোও জনা নাছিলে যে কাপোৰ পিন্ধিব লাগে, আমি এটা জেগাত থাকিব লাগে। গতিকে তেওঁলোকে কি কৰিছিলে সম্পূৰ্ণ উলংগ অৱস্থাত আছিলে, এটা ঠাইৰ পৰা আন এটা ঠাইলৈ ঘূৰি ফুৰিছিলে খোৱা বস্তু বিচাৰি। তেওঁলোকে এইটো জনা নাছিলে যে গছ এজোপা ৰুলে তাৰ পৰা আমি ফল পাম বা খেতি কৰিলে আমি ধান পাম, তেনেকুৱা ধৰণৰ তেওঁলোকৰ আইডিয়া হোৱা নাছিলে। কিন্তু লাহে লাহে কি হ'ল যেতিয়া তেওঁলোকৰ মানে ইন্টেলেকচুৱেল ডেভেলপমেন্ট হ'ল মানে বুদ্ধিৰ বিকাশ ঘটিলে, বুদ্ধিৰ বিকাশ ঘটাৰ লগে লগে কি হৈ গ'ল তেওঁলোকে এইখিনি বস্তু লাহে লাহে শিকিলে। মানুহে প্ৰথমতে কি কৰিলে এটা থকা মানে নিজে স্থায়ী হয় পাৰ্মানেন্টলি থাকিবলৈ ল'লে। তাৰ পাছত এনিমেল হাজবেণ্ডাৰী শিকিলে, মানে লাইফ ষ্টক ৰিয়াৰিং যোনটোক আমি কওঁ পশুপালন, সেই বস্তুটো শিকিলে। তাৰ পিছত লাহে লাহে খেতি কৰিবলৈ শিকিলে, এগ্ৰিকালচাৰ আহিলে, তেনেকে আহিলে। মেইনলি প্ৰথমতে তেওঁলোকে ষ্টাৰ্ট কৰিছিলে ফায়াৰ ইনভেনচন, জুইৰ আৱিষ্কাৰটোৱে হৈছে কি হৈছে টেকনলজিৰ ক্ষেত্ৰত মানে আদিম মানুহৰ বা নোমাডছ পিপল বিলাকৰ ফাৰ্ষ্ট ষ্টেপ বুলি কোৱা হয়, প্ৰথম পদক্ষেপ। গতিকে সেইটো পৰ্যায়ৰ পৰা বৰ্তমান সময়ত আমাৰ যিমানবিলাক ট্ৰান্সপোৰ্ট সিস্টেমৰ বা কমিউনিকেশ্যন সিস্টেমৰ ডেভেলপ হৈছে, গতিকে সেইখিনি বস্তু চোৱা কিমান ওপৰলৈ গৈছে। কিন্তু আগৰ দিনৰ মানুহে কি কৰিছিলে এঠাইৰ পৰা আন ঠাইলৈ খোজকাঢ়ি অহা যোৱা কৰিব লগা হৈছিলে। এতিয়া চাবা ট্ৰান্সপোৰ্ট সিস্টেমটো প্ৰথম আহিছে, কমিউনিকেশ্যন কিন্তু পিছত আহিছে। কাৰণ কমিউনিকেট মানুহে তেতিয়া কৰিব শিকিছে যেতিয়া মানুহে গম পাইছে যে আমি ইজনে সিজনৰ লগত কমিউনিকেট কৰিলে কি হয় আমাৰ নলেজটো বাঢ়িব, নলেজ বাঢ়িলে তেতিয়া আমাৰ কি হ'ব সোসাইটিৰ ডেভেলপমেন্ট হ'ব, তেতিয়াহে কমিউনিকেশ্যন সিস্টেমটো আগবাঢ়িছে। বৰ্তমান সময়তো আমাৰ সবৰ হাতে হাতে কি আছে মোবাইল আছে, ইন্টাৰনেট আছে, যাৰ কাৰণে আমি কি কৰিব পাৰো তাৰ জৰিয়তে আমি গোটেই পৃথিৱীৰ মানুহৰ লগত কথা পাতিব পাৰো। কিন্তু আগতে কি আছিলে সেই কমিউনিকেশ্যন সিস্টেমটো তেনেকুৱা নাছিলে। আগতে মানে কমিউনিকেট কি ওচৰৰ নিজৰ পৰিয়ালৰ মানুহখিনি বা নেইবাৰ বিলাকৰ লগত কমিউনিকেট কৰা হৈছিলে, নিজৰ সোসাইটিখনৰ ভিতৰত এটা সীমাবদ্ধ আছিলে। কিন্তু যেতিয়া মেগাজিন বা নিউজ পেপাৰ এইবিলাক বস্তু ওলোৱাৰ পিছতে কমিউনিকেশ্যন সিস্টেমটো লাহে লাহে ডেভেলপ হ'ল। টেলিগ্ৰাফ টেলিকম এইবিলাক বস্তু ওলালে। এতিয়াতো কি হৈছে, এতিয়া যোনটো ইন্টাৰনেট আমাৰ ইন্টাৰনেট বা আমি ক'বলৈ গ'লে কি এটা আমি সিম্পলি নেট বুলি কওঁ হয় নাই। গতিকে এইটো বৰ জৰিয়তে আমি কি কৰিছো এখন জালৰ নিচিনা হৈ গৈছে ইন্টাৰনেট, এখন নেটৱৰ্ক হৈছে গোটেইখন এটা জালৰ নিচিনাকে গোটেই ৱৰ্ল্ডক বেৰি ধৰি আছে। আৰু সেইখনৰ জৰিয়তে আমি কি কৰিব পাৰিছো কমিউনিকেশ্যন সিস্টেমটো আমাৰ বহুত বেছি ডেভেলপ
হৈছে এতিয়া আমাৰ যোনবিলাক এতিয়া আমি প্ৰথম আমি নৰমেলিটো আমি স্থল পৰিবহন আমি ইউজ কৰি থাকো হয়নে ল্যান্ড ট্ৰান্সপৰ্টৰ জৰিয়তে আমি এঠাইৰ পৰা আন ঠাইলৈ যাওঁ ল্যান্ড ট্ৰান্সপৰ্টৰ জৰিয়তে আমাৰ ওচৰৰ যোনবিলাক ধৰি লোৱা কম ডিসটেন্সৰ জেগা সেইবিলাকত আমি সদায় ল্যান্ড ট্ৰান্সপৰ্টটো ইউজ কৰো তাৰ দূৰৰ জেগালৈ যাবলৈ যত মানে কম খৰচ হয় তেনেকুৱাকে আমি কি কৰো ৰেল ট্ৰান্সপৰ্ট ইউজ কৰো আৰু আমাৰ সবতকে এক্সপেন্সিভ ট্ৰান্সপৰ্ট সিস্টেম কোনটো এয়াৰ ট্ৰান্সপৰ্ট তেনেকে কি হৈছে ট্ৰান্সপৰ্টৰ ভাগ আছে গতিকে প্ৰত্যেকটোৰে কিছুমান এডভান্টেজ থাকে কিছুমান ডিসএডভান্টেজ থাকে গতিকে সেইখিনি বস্তু আমি পাম এতিয়া চোৱা ইয়াত নেক্সটে আমাৰ দিছে যে বিভিন্ন প্ৰকাৰৰ পৰিবহন ব্যৱস্থা ডিফাৰেন্ট টাইপ অফ ট্ৰান্সপৰ্ট সিস্টেম এতিয়া মোডস অফ ট্ৰান্সপৰ্ট সিস্টেমৰ ভিতৰত প্ৰথমতে আমাৰ কি আছে স্থল যোনটো কৈ আছে যে মই ল্যান্ড ট্ৰান্সপৰ্ট তাৰ পাছত আহিলে জল পৰিবহন ব্যৱস্থা বা ওয়াটাৰ ট্ৰান্সপৰ্ট তাৰ পাছত আহিলে আকাশী এয়াৰ ট্ৰান্সপৰ্ট তাৰ পাছত নেক্সট ওয়ান ইজ হোৱাট পাইপলাইন ট্ৰান্সপৰ্ট মানে পাইপলাইন পৰিবহন ব্যৱস্থা ল্যান্ড ওয়াটাৰ এণ্ড এয়াৰ এই তিনটা হৈছে মেইন কিন্তু বৰ্তমান সময়ত পাইপলাইন ট্ৰান্সপৰ্টটো লোৱা হয় কাৰণ কি কাৰণে সো এতিয়া আমি যোনখিনি যে আমি যে বাইকখন চলাই আছো গাড়ীখন চলাই আছো গতিকে এই যে তেলটো আহিছে কৰ পৰা আহিছে আৰু সেই তেলটো মানুহে কি জাৰ্কিঙে হাতত লৈ যাব নেকি তাৰ কাৰণে কি কৰিছে জোৰ পৰা তেলখিনি উদ্ঘাটন কৰা হৈছে তাত কি কৰিছে পাইপৰ ব্যৱস্থা কৰিছে আৰু সেই পাইপেদি বহুত দূৰলৈকে নিব পৰা সিস্টেম কৰিছে কাৰণ লিকুইড বস্তু এটা তেনেকে নহলে নিব নোৱাৰি হেতু কাৰণে সেই পাইপলাইন ট্ৰান্সপৰ্ট সিস্টেমটো ব্যৱহাৰ কৰা অকল তেলৰ ক্ষেত্ৰতে নহয় পানী যোনটো আমাৰ ওয়াটাৰ সাপ্লাই থাকে সেই ওয়াটাৰ সাপ্লাই পানী কি কৰা হয় ও পাইপৰ জৰিয়তে কৰা হয় গতিকে হেতু আছে পাইপলাইন ট্ৰান্সপৰ্টকো হেতু কাৰণে কি কৰিছে বৰ্তমান সময়ত ট্ৰান্সপৰ্ট সিস্টেমৰ ভিতৰত ধৰা হৈছে এতিয়া ইয়াত দিছে সো আন্তঃআঞ্চলিক আৰু অঞ্চলটোৰ ভিতৰত মানে মেইনলি মই যেটো কৈ আছো যে কম ডিসটেন্সত মানে এটা এৰিয়াৰ ভিতৰতে আমি যেতিয়া অহা যোৱা কৰিম যেটা কি কৰে আমি সদায় ল্যান্ড ট্ৰান্সপৰ্ট ইউজ কৰো আমি গাঁৱৰ মাজেদি যাবলৈ হলে আমি ৰেলখন লৈ আহিব পাৰো যে হেতু পসিবল নহয় অতিকে আমি ল্যান্ড ট্ৰান্সপৰ্ট ইউজ কৰো বা জলস্থল পৰিবহন ব্যৱস্থা আমি গ্ৰহণ কৰো এতিয়া এই স্থল এতিয়া আমাৰ যোনবিলাক ধৰিলা যোনবিলাক জেগাত ৰেল পৰিবহন ব্যৱস্থা নাই তেনেকুৱা জেগাবিলাকত সদায় কি হৈছে তেনেকুৱা প্লেচবিলাকত সদায় ল্যান্ড ট্ৰান্সপৰ্টৰ ভিতৰত কোনটো ব্যৱহাৰ কৰা হৈছে মেইনলি পথ পৰিবহন ব্যৱস্থা এটা ল্যান্ড ট্ৰান্সপৰ্ট বুলি ক'লে ৰেল পৰিবহন ব্যৱস্থাটো সোমায় কিন্তু পথ পৰিবহন ব্যৱস্থা মানে যটো গাড়ী মটৰ যাব পাৰি তেনেকুৱা ধৰণৰ আৰু গধুৰ বস্তু কঢ়িয়াবলৈ হলে কি ব্যৱহাৰ কৰা হয় ৰেল পৰিবহন ব্যৱস্থা ব্যৱহাৰ কৰা হয় কাৰণ কি হয় গধুৰ বস্তুবিলাক ৰেল পৰিবহন ব্যৱস্থাৰ জৰিয়তে অতি কম সময়ৰ ভিতৰতে নিব পাৰি আৰু লগতে বহুত দূৰলৈকে নিব পাৰি কিন্তু ধৰিলা গাড়ী মটৰৰ জৰিয়তে সেই বস্তুটো পসিবল নহয় এতিয়া আমাৰ নেক্সট আহিলে চোৱা স্থল পৰিবহন ব্যৱস্থা ল্যান্ড ট্ৰান্সপৰ্ট এটা ল্যান্ড ট্ৰান্সপৰ্ট বুলি ক'লে এতিয়া মইতো কৈ আছো যে ল্যান্ড ট্ৰান্সপৰ্ট বুলি ক'লে আমাৰ আহিলে প্ৰথমতে আহিলে আমাৰ পথ পৰিবহন ব্যৱস্থা মানে roads তাৰ পাছত আহিলে ৰেল পৰিবহন ব্যৱস্থা ৰেলৱেজ বিলাক তাৰ পাছত আহিলে তাৰ পাছত পাইপলাইনৰ কথা আহিব পাইপলাইনটো কথা আমি পিছত যাম এতিয়া আমাৰ পথ পৰিবহন ব্যৱস্থা বিষয়ে আমি প্ৰথমতে পঢ়িম এটা স্থল পৰিবহন এটা পথ পৰিবহন বুলি কলে তোমালোকে জানা ৰাস্তাবিলাক সবে দেখিছা কিন্তু প্ৰথমতে কি হৈছে আমি ৰেলৰ কথালে আহুচোন এতিয়া ৰেল আগতে কেনেকৈ চলিছিলে ভাব ইঞ্জিন ব্যৱহাৰ কৰিছিলে স্টিম ইঞ্জিন হয় না ব্ৰিটিছৰ যুগৰ যোনখিনি ৰেল স্টিম ইঞ্জিনৰ দ্বাৰা চলিছিলে বৰ্তমান সময়ত আকৌ ডিজেলৰ দ্বাৰা চলে অতিকে এতিয়া চোৱা আগৰ দিনত আকৌ তাতকে ওপৰত কি আছিল তেওঁলোকে কি কৰিছিলে যোনটো মই কলো যে জন্তুৱে অহা যোৱা কৰিছিলে মানে গাধৰ পিঠিত উঠি ঘোঁৰাৰ পিঠিত উঠি তেওঁলোকে বুজা কঢ়িয়াইছিলে বা লগতে নিজে অহা যোৱা কৰিছিলে এতিয়া আমাৰ মেইনলি কোনটো প্ৰথম ৰেল পথটো আমাৰ ইয়াত 18 শতিকাত কেতিয়া আমাৰ কি ৰেল পথটো উলিয়াইছিলে 18 শতিকাত ভাপ ইঞ্জিন আৱিষ্কাৰ হোৱাৰ পিছত প্ৰথম ৰেলপথ কৰ পৰা কলৈ হৈছিলে ইংলেণ্ডৰ ষ্টকটন আৰু ডাৰ্লিংটনক সংযোগ কৰি প্ৰথমটো ৰেলপথ মুকলি কৰা হয় এটো বস্তু মনত ৰাখিবা তোমালোকৰ 1 মাৰ্কছৰ কোৱেশ্চন আহে যে মানে ওয়াৰ্ল্ডৰ মানে পৃথিৱীৰ প্ৰথমটো ৰেলপথ কৰ পৰা কলৈ আৰু কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল কেতিয়াবা 2 মাৰ্কছৰ কাৰণে আহে কেতিয়াবা 1 মাৰ্কছৰ কাৰণে আহে তোমালোকে এটো বস্তু মনত ৰাখিবা এটো তোমালোকৰ মাল্টিপল চইচৰ কোৱেশ্চনটো আছে তথাপিও তোমালোকক মই আন্ডাৰলাইন কৰি দেখাইছো কেন 1825 চনৰ 1825 কি হৈছিল ইংলেণ্ডৰ ষ্টকটন আৰু ডাৰ্লিংটনক সংযোগ কৰি প্ৰথমটো ৰেলপথ মানে ৰেলৱে লাইন নিৰ্মাণ কৰা হৈছিল যেতিয়া স্টিম ইঞ্জিন আৱিষ্কাৰ হৈছিল কিন্তু স্টিম ইঞ্জিন আৱিষ্কাৰ নোহালৈকে সেই বস্তুটো পসিবল হোৱা নাছিল অতিকে এটো কথা তাৰ পাছত আহিলে আমাৰ ইণ্ডিয়াৰ কথালে আহোঁ এতিয়া আমাৰ ইণ্ডিয়াত কি হৈছিল প্ৰথমটো ৰেলপথ মহাৰাষ্ট্ৰৰ যোনটো আগতে আমাৰ এতিয়া মুম্বাই বুলি কোৱা আগতে কি বুলি কোৱা আছিল মুম্বাই বা বম্বে বুলি কোৱা আছিল আৰু থানে তোমালোকে নিশ্চয় শুনিছা
কাৰণ তোমালোকে হিন্দী মুভি সবে চোৱা গতিকে চোৱা তোমালোকে এই থানেৰ ৱৰ্ডটো শুনিছা গতিকে ইয়াত কি কৰিছিলে মুম্বাই মহাৰাষ্ট্ৰৰ মুম্বাই আৰু থানেক সংযোগ কৰি কি কৰিছিলে আমাৰ প্ৰথমটো ৰেলপথ ইণ্ডিয়াত বনোৱা হৈছিল তাৰ পিছত অসমলৈ আহো অসমত ক'ত হৈছিল অসমত যোৱা শিলচৰ আৰু কৈলা চহৰ সংযোগ কৰি প্ৰথমটো ৰেলপথ নিৰ্মাণ কৰা হৈছিল মানে এইকিটা তোমালোকৰ প্ৰথমতে দি দিছে তোমালোকৰ মন ৰাখিব লগিয়া মানে ওয়াৰ্ল্ডৰ কোনটো ফাৰ্ষ্ট ৰেলৱে লাইন ইণ্ডিয়াৰ কোনটো আৰু অসমৰ কোনটো বা আসামৰ কোনটো